মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই ত্ৰিকোণমিতি পৰিচয় ক্লাছ 10ৰ অনুশীলনী 8.4ৰ অংকখিনি কৰি দিছোঁ, খিনি চাবা। ইয়াত 1 নম্বৰটো দিছে sin a, sec a আৰু tan a ৰ ত্ৰিকোণমিতিক অনুপাতকেইটাক cot a ৰ দ্বাৰা প্ৰকাশ কৰিবলৈ দিছে। তেতিয়াহ'লে ইয়াত প্ৰথম আমি জানো যে cosec স্কোৱাৰ a ইজ ইকুৱেল টু 1 প্লাছ cot স্কোৱাৰ a, এইটো এটা ফৰ্মুলা আছিল আমাৰ তৃতীয় ফৰ্মুলাটো। তেতিয়াহ'লে এই ফৰ্মুলাটো মতে আমি যাবলৈ হ'লে কচেকক চাইনলৈ আমি নিব পাৰোঁ 1/, এইটো একেই ৰাখিলোঁ। তাৰপিছত ইয়াত এইটো স্কোৱাৰটো উঠাই গ'লে এইটো স্কোৱাৰ হ'ল 1টোৱে বৰ্জপূৰণ কৰিলোঁ, ইয়াৰ লগত পূৰণ হৈ গ'ল এইটো, তেতিয়াহ'লে 1/, হ'ল এইটো। তেতিয়াহ'লে sin a ইজ ইকুৱেল টু সূত্ৰমতে কি হয়, বৰ্গমূল উলিয়ালে প্লাছ মাইনাছ ৰুট অভাৰ এইটো হ'ল। তেতিয়াহ'লে ইয়াক আমি 1ৰ ৰুট অভাৰ 1a, তলত তেতিয়া অকল এইটো ৰুট অভাৰ আহিল। তাৰপিছত আমি ইয়াত ধনাত্মকটোহে ৰাখিম, ঋণাত্মকটো নাৰাখোঁ। তেতিয়াহ'লে ইয়াত ঋণাত্মকটো গ্ৰহণযোগ্য নহয়, তেতিয়াহ'লে আমি ধনাত্মকটো এইটো উলিয়ালোঁ, এইটো sin a কাৰণে। তাৰপিছত চেকৰ উলিয়াবলৈ যাওঁতে sec স্কোৱাৰ থিটা মাইনাছ tan স্কোৱাৰ থিটা ইজ ইকুৱেল টু 1, এইটো ফৰ্মুলা আছিল। তেতিয়াহ'লে এইটোত আমি চেকটো ৰাখিলোঁ, টেনটো ইফালে গ'লে প্লাছ হ'ল। তেতিয়াহ'লে টেনটোক 1/, আমি কট পাতিব পাৰোঁ, cot স্কোৱাৰ a বা থিটা হ'লে থিটা, a হ'লে a। তেতিয়াহ'লে এইটো আমি লসাগু ল'লোঁ, তেতিয়াহ'লে 1ৰ লগত এইটো পূৰণ হৈ এইটো হ'ল প্লাছ 1। তেতিয়াহ'লে ইয়াত অকল চেক পাতিলে প্লাছ মাইনাছ ৰুট অভাৰ এইটো হ'ল। তাৰপৰা আমি কি কৰিব পাৰোঁ, ৰুট অভাৰটো আমি cot স্কোৱাৰ আছিল, cot স্কোৱাৰৰ পৰা অকল cot a আহিল, তাৰপিছত ৰুট অভাৰ এইটো থাকিল। তেতিয়াহ'লে ইয়াৰ পৰাও আমি ঋণাত্মকটো নাইকিয়া কৰি দিম, অকল প্লাছ ধনাত্মকটো ৰাখিম এইটো। তাৰপিছত tan a ইজ ইকুৱেল টু 1/, cot a এইটো আমি পাই থৈছোঁ। তেতিয়াহ'লে sec, tan আৰু চাইনৰ আমি পাই গ'লোঁ। তাৰপিছত এতিয়া নেক্সট 2 নম্বৰটো কি আছে, sec a ৰ সহায়ত a ৰ কোণৰ আন সকলোবোৰ ত্ৰিকোণমিতিক অনুপাত লিখা। তেতিয়াহ'লে এইটো কৰিবলৈ যাওঁতে আমি প্ৰথমৰ পৰা যাব লাগিব। তেতিয়াহ'লে সেইকাৰণে আমি জানো যে প্ৰথম সূত্ৰটো আছিল sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা ইজ ইকুৱেল টু 1। ইয়াত থিটা সলনি a আছে, আমি a পাতিলোঁ। তেতিয়াহ'লে sin স্কোৱাৰ ইজ ইকুৱেল টু 1 মাইনাছ cos স্কোৱাৰ a। তেতিয়াহ'লে এইটো 1 মাইনাছ cosৰ ঠাইত চেক পাতিব পাৰোঁ, 1/, sec স্কোৱাৰ থিটা। এতিয়া লসাগু ল'লোঁ, sec স্কোৱাৰ এইটো 1ৰ লগত পূৰণ হৈ sec স্কোৱাৰ a মাইনাছ 1, তেতিয়াহ'লে এইটো হ'ল। তেতিয়াহ'লে তাৰপৰা আমি এইটো স্কোৱাৰ আছিল, এতিয়া অকলে উলিয়ালে প্লাছ মাইনাছ ৰুট অভাৰ sec স্কোৱাৰ a মাইনাছ 1 ইয়াত হ'ল, আৰু এইটো স্কোৱাৰটোত ৰুট অভাৰ উঠি গ'ল, অকল sec a আহিল। ইয়াতো আমি ঋণাত্মকটো নাইকিয়া কৰি অকল ধনাত্মকটো ৰাখিম এইটো। তাৰপিছত cos a ইজ ইকুৱেল টু 1/, sec a এইটো। তাৰপিছত আকৌ দ্বিতীয় সূত্ৰটো 1 প্লাছ tan স্কোৱাৰ থিটা ইজ ইকুৱেল টু sec স্কোৱাৰ থিটা, তাত a আমি ৰাখিলোঁ, এইটো tan স্কোৱাৰ a পাতিলোঁ, sec স্কোৱাৰ a মাইনাছ 1, এইটো ইফালে গ'লে মাইনাছ 1 হ'ল। তেতিয়াহ'লে tan a ইজ ইকুৱেল টু ৰুট অভাৰ হ'লে এইটো স্কোৱাৰটো উঠি গ'লে ইয়াত ৰুট অভাৰ আহিল। তাৰপৰা ঋণাত্মকটো নাইকিয়া কৰিলোঁ, আমি ধনাত্মকটো অকল ৰাখিলোঁ, এইটো হ'ল। তাৰপিছত আমাৰ নেক্সট cosec a ইজ ইকুৱেল টু 1/, sin a। তেতিয়াহ'লে এইটো আমি sin a আমি আগত পাইছিলোঁ, তাত এইটো আমি বহুৱাই দিলোঁ। তেতিয়াহ'লে এইটো লুটি খাই গ'লে sec স্কোৱাৰ a বাই ৰুট অভাৰ sec a ডিভাইডেড বাই ৰুট অভাৰ sec স্কোৱাৰ a মাইনাছ 1 পালোঁ। তাৰপিছত cot a ইজ ইকুৱেল টু 1/, tan a। এতিয়া টেনটোক আমি sec স্কোৱাৰ a মাইনাছ 1 পাতিলোঁ, ৰুট অভাৰ এইটো সলনি আগত আমি পাইছিলোঁ, এইটো পাতি দিলোঁ। কিন্তু বুজি পাইছা নাই তোমালোকে চাবা, আৰু বুজি নাপালে মোক কমেণ্ট কৰিবা, মই আৰু চেষ্টা কৰিম ভালকৈ বুজাই দিবলৈ। তাৰপিছত আমাৰ 3 নম্বৰটো আছে মান নিৰ্ণয় কৰা। এতিয়া এইটো sin স্কোৱাৰ 63 ডিগ্ৰী, sin স্কোৱাৰ 27 ডিগ্ৰী, আৰু তলত cos স্কোৱাৰ 17 ডিগ্ৰী প্লাছ cos স্কোৱাৰ 73। তেতিয়াহ'লে ইয়াক আমাৰ সূত্ৰ আছিল sin 90 মাইনাছ থিটা ইজ ইকুৱেল টু cos থিটা, আৰু cos 90 মাইনাছ থিটা ইজ ইকুৱেল টু sin থিটা। তেতিয়াহ'লে ইয়াত আমি চাইনৰ থিটাৰ জেগাত এইটো পাতিব পাৰিলোঁ, 90 মাইনাছ 27 হ'লে 63 পাম। এইটো একেই ৰাখিলোঁ, এইটো একেই থাকিল। আকৌ cos স্কোৱাৰটো 90 মাইনাছ 17 কৰিলে 73 পাওঁ। তেতিয়াহ'লে ইয়াৰ পৰা আমি cos স্কোৱাৰ 27, sin স্কোৱাৰ 27, তলত cos স্কোৱাৰ 17 আৰু ইয়াত sin স্কোৱাৰ 17। তেতিয়াহ'লে আমি এটা সূত্ৰ পাইছিলোঁ, sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা ইজ ইকুৱেল টু 1। তেনেকৈ এইটো 1 হ'ল, কটা কটি গ'ল, আমি 1 পালোঁ। তাৰপিছত আমাৰ 2 নম্বৰটো আছিল আকৌ এইটো
sin 25 ডিগ্ৰী cos 65 ডিগ্ৰী প্লাছ cos 25 ডিগ্ৰী sin 65 ডিগ্ৰী। ইয়াতো তেনেকৈ আমি sin 25 ডিগ্ৰী cos 90 মাইনাছ 25 কৰিলে 65 পালোঁ, cos 25 ডিগ্ৰী আৰু sin 90 মাইনাছ 25 ডিগ্ৰী। তেতিয়াহ'লে এইটোৰ পৰা আমি cos 25 পালোঁ, ইয়াত sin 25, তেতিয়াহ'লে sin স্কোৱাৰ 25 ডিগ্ৰী প্লাছ cos স্কোৱাৰ 25 ডিগ্ৰী ইজ ইকুৱেল টু 1, এইটো ফৰ্মুলা। তেতিয়াহ'লে 4 নম্বৰটো কি দিছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা, তোমাৰ বাছনিৰ সাব্যস্ত কৰা। এতিয়া এইটো 9 sec স্কোৱাৰ a মাইনাছ 9 tan স্কোৱাৰ a। ইয়াত এতিয়া কোনটো শুদ্ধ হ'ব, আমি শুদ্ধটো আমি ইয়াৰ পৰা বাচিবলৈ হ'লে আমি অংকটো জানিব লাগিব। অংকটো জানিলেহে তুমি শুদ্ধ উত্তৰটো পাবা। ইয়াত MCQত যিহেতু আহিবই, MCQত আমি এইটো কৰি শুদ্ধ প্ৰপাৰ এনচাৰটোহে পাতিব লাগে। সেইটো কাৰণে আমি এতিয়া কৰি চালোঁ। এইটো 9 sec স্কোৱাৰ a মাইনাছ 10 স্কোৱাৰ a, এইটো আমাৰ 9টো কমন অহাৰ লগে এইটো হ'ল, এইটো ইজ ইকুৱেল টু আকৌ 1, তেতিয়াহ'লে 9 ইনটু 1 9, তেতিয়াহ'লে ইয়াত শুদ্ধ উত্তৰ বিটো হ'ব 9। তাৰপিছত 2 নম্বৰটো 1 প্লাছ টেন থিটা প্লাছ চেক থিটা ইনটু 1 মাইনাছ কট থিটা মাইনাছ কচেক থিটা। তেতিয়াহ'লে ইয়াত 10ৰ সলনি চাইন বাই কচ পাতিলোঁ, চেকৰ সলনি 1 বাই কচ থিটা। আকৌ এইটো 1 পাতিলোঁ, কটত কচ থিটা বাই চাইন থিটা আৰু কচেকত 1 বাই চাইন থিটা। তেতিয়াহ'লে ইয়াৰ পৰা আমি কচ থিটা কমন ল'লোঁ, কচ থিটা প্লাছ চাইন থিটা প্লাছ 1। নেক্সটটোতো চাইন থিটা কমন ল'লোঁ, এইটো 1ৰ সৈতে পূৰণ হ'ল, চাইন থিটা মাইনাছ প্লাছ কচ থিটা মাইনাছ 1। তেতিয়াহ'লে ইয়াৰ পৰা চাইন কচ দুইটা কমন আহিল, তেতিয়াহ'লে এইটো ইনটু এইটো, মানে দুইটা পূৰণ হৈ গ'ল, পূৰণ হৈ আছে যিহেতু, এইটোৰ লগত এইটো পূৰণ, এইটোৰ লগত এইটো পূৰণ। তাৰপিছত আমি তাৰপৰা পামগৈ, এইটো পালোঁ সূত্ৰটো চাইন স্কোৱাৰ থিটা প্লাছ কচ স্কোৱাৰ থিটা হোল স্কোৱাৰ মাইনাছ 1 স্কোৱাৰ, এইটো মানে a প্লাছ b a মাইনাছ b ফৰ্মুলা। তাৰপৰা তেতিয়াহ'লে ইয়াত এইটো আহিল, তেতিয়াহ'লে এইটো মাইনাছ, এতিয়া এইটো a প্লাছ b হোল স্কোৱাৰ সূত্ৰত আহিব। তেতিয়াহ'লে ইয়াৰ পৰা আমি এইটো মই পিছত পতা নাই, আগলৈ লৈ আহিলোঁ, চাইন স্কোৱাৰ থিটা প্লাছ 2 চাইন কচ প্লাছ কচ স্কোৱাৰ থিটা। আমি পিছলৈ পাতিব লাগিছিল, এইটো মই আগলৈ আনিলোঁ, আনি ব্ৰেকেট কৰি ল'লোঁ, প্লাছ এইটো মাইনাছ 1। এইটো ইজ ইকুৱেল টু আকৌ 1 পালোঁ, এইটো একেই থাকিল, এইটো মাইনাছ 1, প্লাছে মাইনাছে কটা কটি গ'ল, ইয়াত এইটো থাকিল, ইয়াত এইটো থাকিল, চাইন এই দুটা কটা কটি গ'ল, 2 ওলাল। তেতিয়াহ'লে ইয়াত শুদ্ধ উত্তৰটো চিটো 2। 3 নম্বৰটো চেক a প্লাছ টেন a ইনটু 1 মাইনাছ চাইন a। তেতিয়াহ'লে চেকক 1 বাই কচ এ পাতিলোঁ, চাইন বাই কচ 1 মাইনাছ এইটো, ইয়াৰ পৰা কচ এ কমন ল'লোঁ, 1 প্লাছ চাইন এ হ'ল ইনটু 1 মাইনাছ চাইন এ। তেতিয়াহ'লে এইটো তলত এইটো থাকিল, ইয়াৰ লগত এইটো পূৰণ হ'ল, a প্লাছ b a মাইনাছ b, a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলা। তেতিয়াহ'লে এইটো 1 স্কোৱাৰটোত হ'লে 1 আহিল, এইটো সলনি আমি কচ স্কোৱাৰ এ পাতিব পাৰোঁ, তলত কচ এ। তেতিয়াহ'লে ইয়াত দুটা আছিল, ইয়াত এটা আছিল, কটা কটি গ'ল, কচ এ। তেতিয়াহ'লে ইয়াত শুদ্ধ উত্তৰটো ডি কচ এ। তাৰপিছত 4 নম্বৰটো 1 প্লাছ টেন স্কোৱাৰ এ 1 মাইনাছ কট স্কোৱাৰ এ। তেতিয়াহ'লে এইটো সলনি আমি চেক স্কোৱাৰ এ পাতিব পাৰোঁ, এইটো সলনি কচেক স্কোৱাৰ এ পাতিব পাৰোঁ। চেকত 1 বাই কচ থিটা আৰু কচেকত 1 বাই চাইন থিটা। আমি চাইনৰ সলনি তেতিয়া স্কোৱাৰ আছিল, সেইকাৰণে স্কোৱাৰ পাতিলোঁ দুইটাতে। লুটি খাই গ'লে এইটো ওপৰলৈ গ'ল, এইটো তললৈ আহিল। তেতিয়াহ'লে এইটো ইজ ইকুৱেল টু আকৌ কিমান, টেন স্কোৱাৰ এ। তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰটো ডি টেন স্কোৱাৰ এ হ'ল। তাৰপিছত 5 নম্বৰটো কি দিছে, তলৰ অভেদকেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোণবিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদবোৰ সংজ্ঞাবদ্ধ হয়। তেতিয়াহ'লে আমি এইটো পাতি ল'লোঁ, ইয়াত বাওঁপক্ষ আনিলোঁ প্ৰথম। এইখিনি সহজ, তোমালোকে এই কোণটোত কি পাতিব লাগে সেইকেইটা চাই ল'বা, আগৰ ন'টিফিকেশ্যনত মই দিছিলোঁ, সেইখিনি চাই ল'লেই সহজ হ'ব। কচেক থিটাত 1 বাই কচ চাইন থিটা, কট থিটাত কচ বাই চাইন থিটা হোল স্কোৱাৰ হ'ল, এই দুটাৰ লসাগু ল'লোঁ, তেতিয়াহ'লে 1 মাইনাছ কচ থিটা হোল স্কোৱাৰ আছিল, এইটো স্কোৱাৰ উঠাই দিলোঁ হোলৰ পৰা, ইয়াত স্কোৱাৰ হ'ল, ইয়াতো স্কোৱাৰ হ'ল, এইটো একেই থাকিল, এইটোক 1 মাইনাছ কচ স্কোৱাৰ ই পাতিব পাৰোঁ, চাইন স্কোৱাৰ ই। তেতিয়াহ'লে তাৰ ঠাইত আমি এইটো a প্লাছ b a মাইনাছ b, এইটো ওপৰতে দুটা একে আছিল, এটা কটা কটি গ'ল, এই দুটা থাকিল, তেতিয়াহ'লে এইটো হ'ল আমাৰ সোঁপক্ষ প্ৰমাণিত হ'ল। তাৰপিছত আমাৰ নেক্সট 2টো কচ এ বাই 1 প্লাছ চাইন এ প্লাছ 1 প্লাছ চাইন এ বাই কচ এ ইকুৱেল টু চেক এ উলিয়াব লাগিছে। তেতিয়া আমি বাওঁপক্ষ পাতিলোঁ, এইটো বাওঁপক্ষ পাতি এই দুটা লসাগু ল'লোঁ, এইটো হ'ল, তেতিয়াহ'লে ইয়াত কচ স্কোৱাৰ এ আৰু এইটো স্কোৱাৰ হ'ল,
তেতিয়াহ'লে এইটো কছ স্কোৱাৰ এ, এইটো এ প্লাছ বি হোল স্কোৱাৰ সূত্ৰত আহিল এ স্কোৱাৰ প্লাছ 2ab প্লাছ বি স্কোৱাৰ। তেতিয়াহ'লে এইটো হোৱাৰ লগে লগে এইটো কছেক আৰু চাইন আমি এটা এফালে আনি ল'লোঁ, এইটো এফালে থাকিল, তলত এইটো আহিল, এইটো সলনি 1 আহিল, এইটো 1, এই দুটা একেই থাকিল। তেতিয়াহ'লে একে একে 2 প্লাছ 2 চাইন এ, তেতিয়া ইয়াৰ পৰা 2 এটা কমন ল'লোঁ, 1 প্লাছ চাইন এ আহিল। তলৰ এইটো সৈতে ওপৰৰ এইটো কটাকটি গ'ল, কছেক কছ এ 1 প্লাছ কছ এইটো 1 বাই হ'ল, এইটো তলৰ সংখ্যা ওপৰত এক এটা আহিল, এইটো সলনি আমি চেক এ পাতিব পাৰোঁ। তেতিয়াহ'লে 2 চেক এ প্ৰমাণিত হ'লনে? সোঁপক্ষ মিলি গ'ল, বাওঁপক্ষ হ'ব প্ৰমাণিত। 3 নম্বৰটো tan a বাই 1 প্লাছ কট এ প্লাছ কট এ কট থিটা বাই 1 মাইনাছ টেন থিটা ইজ ইকুৱেল টু 1 প্লাছ চেক থিটা কচেক থিটা। তেতিয়াহ'লে আমি বাওঁপক্ষ এইটো পাতি ল'লোঁ। বাওঁপক্ষ পাতি ইয়াত আমি কি কৰিলোঁ, এই টেনৰ সলনি 1 বাই কট থিটা পাতিলোঁ, আৰু এইটোত আমি টেনৰ ঠাইত 1 বাই কট থিটা পাতিলোঁ। তেতিয়াহ'লে এইটো তললৈ নামি আহিল, 1 বাই হ'ল, এইটো লগতে থাকিল, এইটো ইয়াত থাকিল, ইয়াতো আমি লসাগু ল'লোঁ, কট থিটা মাইনাছ 1 হ'ল, এইটো একেই থাকিল, এইটো লুটি খাই গ'ল, এইটো ওপৰলৈ গুচি গ'ল, কট স্কোৱাৰ থিটা তলত এইটো থাকিল, এইটো একেই থাকিল। ইয়াত আমি এতিয়া 1 মাইনাছ কট থিটা আছিল, ইয়াত কট থিটা মাইনাছ 1, তেতিয়াহ'লে মাইনাছ এটা কমন ল'লে আমাৰ এইটো সৈতে মিলাই ল'ব পাৰোঁ, মাইনাছটো কমন ল'লোঁ, প্লাছে মাইনাছে মাইনাছ হ'ল, ইয়াত এইটো একেই থাকিল। তেতিয়া এই দুটা আমাৰ লসাগু ল'লোঁ, এইটো আহিল, তেতিয়াহ'লে ইয়াত ওপৰত 1, এইটো লসাগু হ'লে ইয়াত এটা আছিল, ইয়াত দুটা আছিল, সেইকাৰণে কিউব হ'ল। তেতিয়াহ'লে এ মাইনাছ বি হোল কিউব আহিল, তেতিয়াহ'লে এ মাইনাছ বি হোল কিউবত এ মাইনাছ বি এ স্কোৱাৰ প্লাছ এ বি প্লাছ বি স্কোৱাৰ এইটো আছিল, এইটো হ'ল, এইটোৰ লগত এইটো কটাকটি গ'ল, তলত এইটো থাকিল, ওপৰত এইটো থাকিল। এতিয়া 1 বাই কট থিটা বাই কট থিটা প্লাছ কট স্কোৱাৰ থিটা বাই কট থিটা এইটো হ'ল। তাৰপৰা আমি এইটো হ'ল, এইটো কটাকটি গ'লোঁ, 1 আহিল, দুটা আছিল, এটা কাট গৈ এটা আহিল। তেতিয়াহ'লে এইটোক আমি কি কৰিব পাৰোঁ, যিহেতু এইটো ইজ ইকুৱেল টু কছ থিটা বাই চাইন থিটা, তেতিয়াহ'লে চাইনটো ওপৰলৈ গ'লে চাইন থিটা বাই কছ থিটা পাতিব পাৰোঁ, এইটো ইয়াতো তেনেকৈ কছ থিটা বাই চাইন থিটা। তেতিয়াহ'লে ইয়াত চাইন আৰু কছ কমন ল'লোঁ, এইটো হ'ল, তেতিয়াহ'লে ওপৰত চাইন স্কোৱাৰ থিটা প্লাছ চাইন কছ প্লাছ কছ স্কোৱাৰ থিটা, এই দুটাক আমি আকৌ মিলাব পাৰিম। তেতিয়াহ'লে তাৰপৰা আমি এই দুটা মিলাই ল'লোঁ, এইটো সলনি আমি 1 পালোঁ, এইটো একেই থাকিল, তলত এইটো থাকিল, তেতিয়াহ'লে 1 বাই এইটো আৰু 1 বাই এইটো হ'ল, তেতিয়াহ'লে এইটো 1 বাই চাইন থিটা 1 বাই কছ থিটা প্লাছ এটা কটাকটি গ'লে 1 আহিল, এইটো সলনি কচেক থিটা চেক থিটা প্লাছ 1, তেতিয়াহ'লে 1টো আগলৈ আনি আমি এনেকৈ পাতিব পাৰোঁ, সোঁপক্ষ সতি প্ৰমাণিত হ'ল। 4 নম্বৰটো আকৌ 1 প্লাছ চেক এ বাই চেক এ ইজ ইকুৱেল টু চাইন স্কোৱাৰ এ বাই 1 প্লাছ কছ এ। তেতিয়াহ'লে এইটো বাওঁপক্ষ আমি এইটো পাতিলোঁ, চেকৰ সলনি 1 বাই কছ থিটা, এইটো 1 বাই কছ থিটা, তেতিয়াহ'লে ইয়াতো লসাগু ল'লোঁ, কছ থিটা প্লাছ 1, তলত এইটো একেই থাকিল, তেতিয়াহ'লে এইটো লুটি খাই গ'লে, এইটো একেই থাকিল, এইটো ওপৰলৈ যাব, এইটো হ'ল, এইটো কটাকটি গ'ল, এইটো ওলাল, তেতিয়াহ'লে 1 প্লাছ কছ থিটা চাইন স্কোৱাৰ থিটা বাই 1 বাই কছ থিটা, এইটো সলনি আমি 1 প্লাছ কছ স্কোৱাৰ থিটা পাতিব পাৰোঁ, বা ইয়াত এ আছে, আমি এ পাতিছোঁ, তেতিয়াহ'লে এইটো এ প্লাছ বি হোল স্কোৱাৰ মানে এ মাইনাছ বি হোল স্কোৱাৰ, তেতিয়াহ'লে এ প্লাছ বি এ মাইনাছ বি, তলত এইটো থাকিল, দুটা কটাকটি গ'ল, এইটো ওলাল, তেতিয়া দুইটা আমাৰ মিলি গ'ল, বাওঁপক্ষ সোঁপক্ষ প্ৰমাণিত। তাৰপিছত 5 নম্বৰ এইটো দিয়া আছিল, তেনেকৈ এইটো আমি প্ৰথম বাওঁপক্ষটো পাতি ল'লোঁ, পাতি লৈ ইয়াত উভয় পক্ষত হৰ আৰু লবক চাইন এৰে হৰণ কৰিলোঁ, ইয়াকো ওপৰটোতো কৰিলোঁ, তলৰটোতো কৰিলোঁ, তেতিয়াহ'লে চাইন কছ এ বাই চাইন এ মাইনাছ চাইন এ বাই চাইন এ প্লাছ 1 বাই চাইন এ হ'ল, তলতো তেনেকৈ আমি এইকেইটা বনাই ল'লোঁ। তাৰপিছত এইটো সলনি আমি পালোঁ কট এ, এটা কটাকটি গৈ 1, এইটো কচেক এ, আৰু এইটো তেনেকৈ কছ এ, এইকেইটা একেই আমি পাতি ল'লোঁ, এইকেইটা ফৰ্মুলা চাই ল'বা। তেতিয়াহ'লে ইয়াৰ পৰা আমি এইটো এইফালে আনি ল'লোঁ, এইটো মাইনাছটো সিফালে গ'ল, এইটো ইয়াত ৰাখিলোঁ, এইটো একেই ৰাখিলোঁ, ৰাখি পেলাই আমি নেক্সট আকৌ ইয়াত আমি কি কৰিলোঁ, এই দুটা একেই থাকিল, এই 1ৰ সলনি আমি এটা ফৰ্মুলা এইটো পাতিব পাৰোঁ, কচেক স্কোৱাৰ থিটা মাইনাছ কট স্কোৱাৰ থিটা ইজ ইকুৱেল টু 1, এই 1ৰ ঠাইত এইটো পাতি দিলোঁ, এইটো ফৰ্মুলাটো। তেতিয়াহ'লে ইয়াৰ পৰা আমি তলত এইটো থাকিল,
ওপৰত এইটো থাকিল এ মাইনাছ বি হোল স্কোৱাৰ সূত্ৰটোত আহি গ'ল এ প্লাছ বি এ মাইনাছ বি মানে এইটো যোগ এইটো আৰু এইটো বিয়োগ এইটো। তাৰপৰা আমি কি কৰিলোঁ এইটো কমন ল'লোঁ। এইটো কমন লোৱাৰ লগে লগেই ইয়াত 1 আহিল মাইনাছ ইয়াৰ পৰা এইটো প্লাছটো গুচি আহিল মাইনাছটো থাকিল তলত এইটো হ'ল। তেতিয়াহ'লে এইটো একেই থাকিল এইটোৰ লগত এইটো কটাকটি গ'ল এইটো থাকিল। তেতিয়াহ'লে এইটো ইকুৱেলটো সমপক্ষ আমাৰ মিলি গ'ল প্ৰমাণিত। বুজি পাইছানে তোমালোকে? চাবা ইজিকৈ মই কৈ দিছোঁ, চাবা, চাই বুজি নাপালে মোক কমেণ্ট কৰিবা খালি। আৰু ভিডিঅ'বিলাক যিমান পাৰা লাইক আৰু শ্বেয়াৰ কৰিবা, ময়ো তেতিয়া ইনস্পায়াৰ্ড হ'ম। তাৰপিছত 6 নম্বৰটো আমাৰ এইটো আছিল ৰুট অভাৰ আছিল, এইটো উলিয়াব লাগে। তেতিয়া বাওঁপক্ষ আমি এইটো পাতি ল'লোঁ। তেতিয়াহ'লে ইয়াত সংযোগমক সংখ্যা দি আমি পূৰণ কৰি দিলোঁ। মানে এইটো মাইনাছ আছিল প্লাছত ল'লোঁ, ওপৰটো প্লাছ ল'লোঁ, মানে এটা কটাকটি গ'লে সেই আকৰটোৱে পাম আকৌ। তেতিয়াহ'লে এইটো স্কোৱাৰ হ'ল, এইটো এ প্লাছ বি এ মাইনাছ বি মানে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ। এইটো সলনি আমি এইটো পালোঁ কছ স্কোৱাৰ থিটা বা এ, আৰু ওপৰত এইটো থাকিল। তেতিয়াহ'লে ৰুট অভাৰ উঠাই দিলে আমাৰ ইয়াত স্কোৱাৰটো উঠি গ'ল দুইটাতে 1 প্লাছ চাইন এ কছ এ। তেতিয়াহ'লে 1 বাই কছ এ প্লাছ চাইন বাই কছ এ। তেতিয়া এইটো সলনি আমি চেক এ পাতিব পাৰোঁ, এইটো সলনি টেন এ পাতিব পাৰোঁ। তেতিয়া সমপক্ষ প্ৰমাণিত। তাৰপিছত 7 নম্বৰটো আকৌ এইটো আছিল। 7 নম্বৰটো আমি এইটো বাওঁপক্ষ পাতি ল'লোঁ। তাৰপৰা আমি কছ চাইন এ কমন ল'লোঁ। তেতিয়াহ'লে এইটোত 1 মাইনাছ 2 চাইন স্কোৱাৰ এ বা থিটা, এইটো থিটা আহিল। আকৌ কছ থিটা কমন ল'লোঁ 2 কছ স্কোৱাৰ থিটা মাইনাছ 1। তাৰপৰা আমি চাইন থিটা এইটো আছিল একেই। ইয়াত আমি নেক্সট এইটোত আমি কছ স্কোৱাৰ থিটাটোত ঠাইত 1 মাইনাছ চাইন স্কোৱাৰ থিটা পাতি দিলোঁ। তেতিয়াহ'লে এইটো ওপৰত চাইন বাই কছ ইকুৱেল টু টেন থিটা, ওপৰত এইটো থাকিল, তলত 2 লগত 1 পূৰণ কৰিলোঁ 2 হ'ল 2 চাইন স্কোৱাৰ থিটা মাইনাছ 1। তেতিয়াহ'লে ইয়াৰ পৰা 2 পৰা 1 বিয়োগ কৰিলে এইটো পালোঁ, ওপৰত এইটো কটাকটি গ'ল টেন থিটা, সমপক্ষ প্ৰমাণিত। তাৰপিছত আমাৰ 8 নম্বৰটোত বাওঁপক্ষ এইটো আছিল, সোঁপক্ষ এইটো দেখুৱাব লাগে। তেতিয়া বাওঁপক্ষত আমি এইটো পাতি ল'লোঁ এ প্লাছ বি হোল স্কোৱাৰ, আকৌ এইটো এ প্লাছ বি হোল স্কোৱাৰ সূত্ৰত পৰিল। তেতিয়াহ'লে আমি সূত্ৰত দুইটা ভাঙি দিলোঁ। ভাঙি দিয়াৰ পিছত চাইন এ, তাৰপিছত এই কছ এইটো ইয়াত এটা আছিল, ইয়াত এইটোৰ লগত এইটো এফালে আনিলোঁ, এইটো ইয়াত থাকিল, এইটো ইয়াত থাকিল। তাৰপিছত ইয়াত আমি চেকৰ ঠাইত 1 বাই কছ থিটা পাতিলোঁ বা এ পাতিলোঁ, আৰু এইটো একেই ৰাখিলোঁ। এই দুটা কটাকটি গ'ল, ইয়াতো এই দুটা কটাকটি গ'ল। তেতিয়াহ'লে তাৰপৰা 1 প্লাছ 2 প্লাছ কছেক স্কোৱাৰ এ প্লাছ 2 প্লাছ চেক স্কোৱাৰ এ, 2 1 3 4 5 এইটো আমি পাই যাম। ইয়াৰ পৰা আমি এইটো সলনি এইটো পাতিব পাৰোঁ, আৰু কছেকৰ সলনি এইটো পাতিব পাৰোঁ এইকণ। তেতিয়াহ'লে 5 আছিল, আমাৰ 7 উলিয়াব লাগে যিহেতু। তেতিয়াহ'লে ইয়াত 1 পাতি দিয়াৰ লগে লগে ইয়াতো 1 পাতি দিলোঁ, 5 আমি পাই আছিলোঁ 6 1 7 প্লাছ টেন স্কোৱাৰ এ প্লাছ কছ স্কোৱাৰ এ, সমপক্ষ মিলি গ'ল। তেতিয়াহ'লে বাওঁপক্ষ সমান সমপক্ষ প্ৰমাণিত। তাৰপিছত আমাৰ 9 নম্বৰটো আকৌ এইটো আছিল। এইটো তেনেকৈ বাওঁপক্ষ আমি এইটো পাতি ল'লোঁ, এইটো কছ স্কোৱাৰ এ 1 বাই চাইন এ কৰিলোঁ, এইটো একেই ৰাখিলোঁ, চেকত 1 বাই কছ এ পাতিলোঁ, কছ এ হ'ল। তেতিয়াহ'লে এইটোক লসাগু ল'লোঁ 1 প্লাছ চাইন স্কোৱাৰ এ, কছ এ লসাগু ল'লোঁ 1 মাইনাছ কছ স্কোৱাৰ এ। তেতিয়াহ'লে এইটো সলনি আমি কছ স্কোৱাৰ এ পাতিব পাৰোঁ, এইটো সলনি চাইন স্কোৱাৰ এ পাতিব পাৰোঁ। তেতিয়াহ'লে ইয়াৰ পৰা লগত এটা কটাকটি গ'ল, ইয়াৰ লগত এটা কটাকটি গ'ল, এইটো আহিল। তাৰপিছত আকৌ সোঁপক্ষত 1 বাই টেন এ প্লাছ কট এ আছিল। তেতিয়াহ'লে এইটোত চাইন বাই কছ, কছ বাই চাইন, ইয়াতো আমি লসাগু উলিয়ালোঁ, এই দুটা হ'ল। এইটো সলনি আমি 1 পাতিব পাৰোঁ, তলত এইটো থাকিল। এইটো 1 1টোৰ ভেলুটো এইটো ওপৰলৈ লুটি খাই গ'ল, এইটো হ'ল। দুইটা একে ওলাল, বাওঁপক্ষ সোঁপক্ষ প্ৰমাণিত। 10 নম্বৰটো আকৌ কি আছিল, 1 প্লাছ টেন স্কোৱাৰ এ 1 প্লাছ কট স্কোৱাৰ এ ইজুকুৱেল টু এইটো ইজুকুৱেল টু টেন এ উলিয়াব লাগে। তেতিয়াহ'লে আমি বাওঁপক্ষত এইটো পাতিলোঁ, এইটো সলনি ফৰ্মুলা আমাৰ আগত দিয়া আছিল, ফৰ্মুলা মতে চেক স্কোৱাৰ এ, এইটো কছেক স্কোৱাৰ এ। চেকত 1 বাই কছ স্কোৱাৰ এ, কছেকত 1 বাই চাইন স্কোৱাৰ এ। তেতিয়াহ'লে চাইন বাই কছ ইজুকুৱেল টু টেন এ। নেক্সট আকৌ এইটো আছিল সোঁপক্ষ, এইটোতো তেনেকৈ টেনৰ ঠাইত আমি চাইন বাই কছ পাতিলোঁ, কটৰ ঠাইত কছ বাই চাইন পাতিলোঁ। তেতিয়া লসাগু ল'লোঁ, এইটো হ'ল। এইখিনি সহজ, তোমালোকে বুজি পাবা চাগে, পাবা, বুজি নোপোৱা কথা নাই, 2 3 বাৰ কৰি চাবা। তেতিয়াহ'লে এইটো একেই থাকিল, এইটো লুটি খাই গৈ ওপৰলৈ গৈ এনেকুৱা হ'ল, স্কোৱাৰ হ'ল। এতিয়া ওপৰত এইটো থাকিল, তলত মাইনাছ এটা আমি কমন ল'লোঁ,
কছটো আগলৈ আনি চাইনটো পিছলৈ নিলোঁ, মানে এইটো মাইনাছ মাইনাছে মাইনাছে প্লাছ। এতিয়া এইটো মাইনাছটো আমাৰ আহি যোৱাৰ লগে লগে ইয়াত কি হ'বগৈ, এইটো সতি এইটো কটাকটি গ'ল। তেতিয়াহ'লে মাইনাছে মাইনাছে প্লাছ স্কুৱাৰ আছিল কাৰণে প্লাছ হ'ল, চাইন বাই কছ স্কুৱাৰ হ'ল টেন স্কুৱাৰেই। তেতিয়াহ'লে দুইটাতে টেন স্কুৱাৰেই ওলাই গ'ল, বাওঁপক্ষ অংক প্ৰমাণিত হ'ল। তাৰপিছত আমাৰ 6 নম্বৰটো কি দিছে, প্ৰমাণ কৰা যে এইটো ইজ ইকুৱেল টু এইটো। তেতিয়াহ'লে ইয়াত প্ৰথম আমি সোঁপক্ষ পাতিলোঁ, এইটো ইয়াত চেক স্কুৱাৰ থিটা কমন ল'লোঁ। তেতিয়াহ'লে চেক স্কুৱাৰ থিটা মাইনাছ 1 হ'ল। এইটো সলনি 1 প্লাছ টেন স্কুৱাৰেই আৰু এইটো সলনি 1 প্লাছ টেন স্কুৱাৰেই মাইনাছ 1। তেতিয়াহ'লে এইটো আমাৰ কি হ'লগৈ, প্লাছে মাইনাছে কটাকটি গ'ল, অকল এইটো থাকিল, আগত এইটো থাকিল। তেতিয়াহ'লে এইটোৰ লগত এইটো পূৰণ কৰিলোঁ, এইটো হ'ল, ইয়াৰ লগত এইটো পূৰণ কৰিলোঁ, স্কুৱাৰ স্কুৱাৰ 4 হ'ল। তেতিয়াহ'লে এইটো সোঁপক্ষ প্ৰমাণিত। নেক্সটটো আকৌ 1 বাই কছ থিটা বাই 1 প্লাছ টেন থিটা চাইন থিটা বাই 1 প্লাছ কট থিটা ইজ ইকুৱেল টু চাইন থিটা প্লাছ কছ থিটা দেখুৱাবলৈ দিছে। তেতিয়াহ'লে আমি বাওঁপক্ষ এইটো পাতি ল'লোঁ। পাতি লৈ এই টেনৰ ঠাইত চাইন বাই কছ, কটৰ ঠাইত কছ বাই চাইন। তেতিয়াহ'লে কছ থিটা কমন ল'লোঁ, ওপৰত এইটো একেই থাকিল, কছ থিটা মাইনাছ চাইন থিটা। এইটোত তেনেকৈ চাইন কমন লোৱাৰ লগে চাইন থিটা মাইনাছ কছ থিটা। তেতিয়াহ'লে এইটো ওপৰলৈ উঠি গ'লে চাইন স্কুৱাৰ থিটা, কছটো ওপৰলৈ উঠি গ'লে কছ স্কুৱাৰ থিটা, এইটো হ'ল। তাৰপৰা আমি এই দুটা, এইটো মাইনাছ আছিল, তেনেকৈ আমি মাইনাছটো কমন লোৱাৰ লগে লগে এইটো মানে আগা পিছা কৰিবলৈ প্লাছে মাইনাছে মাইনাছ হ'ল। তেতিয়াহ'লে এইটো মাইনাছ এইটো তলত এইটো হ'ল। তেতিয়া এইটো এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ এ প্লাছ বি এ মাইনাছ বি, এটা কটাকটি গ'ল, এইটো থাকিল, সোঁপক্ষ প্ৰমাণিত। তাৰপিছত 3 নম্বৰটো আকৌ ৰুট অভাৰ এইটো আছিল, এইটো উলিয়াব লাগে। তেতিয়া আমি ৰুট অভাৰ বাওঁপক্ষ পাতি ল'লোঁ, চেকত 1 বাই কছ, তাৰপিছত ইয়াতো কছ চেকত 1 বাই কছ। তেতিয়াহ'লে এইটো কছ কমন ল'লোঁ, 1 মাইনাছ কছ থিটা, তলতো কছ থিটা কমন ল'লে 1 প্লাছ কছ থিটা। তেতিয়াহ'লে কছে কছে কটাকটি গ'ল, 1 মাইনাছ কছ থিটা 1 প্লাছ কছ থিটা। তেতিয়াহ'লে সংযুগ্ম সংখ্যা দি পূৰণ কৰিলোঁ, দুইটা একে একে পূৰণ কৰাৰ লগে লগে এইটো এ মাইনাছ বি হোল স্কুৱাৰ সূত্ৰ আহিল, তলত দুইটা মিলি পেলাই এ মাইনাছ বি হোল স্কুৱাৰ। তেতিয়াহ'লে ইয়াত আমাৰ এইটো সলনি চাইন স্কুৱাৰ থিটা, ওপৰত এইটো থাকিল। তেতিয়াহ'লে ইয়াত ৰুট অভাৰ উঠি গ'লে এইটো আহিল, ওপৰত ইটো ৰুট অভাৰ উঠি যোৱাৰ লগে লগে স্কুৱাৰটো গৈ এইটো আহিল। তেতিয়াহ'লে 1 বাই চাইন থিটা মাইনাছ 1 বাই চাইন থিটা মাইনাছ চাইন থিটা বাই কছ থিটা বাই চাইন থিটা। তেতিয়াহ'লে এইটো সলনি কছেক থিটা মাইনাছ কট থিটা, সোঁপক্ষ প্ৰমাণিত। 5 নম্বৰটো 1 বাই 1 প্লাছ চাইন থিটা প্লাছ 1 বাই এইটো আছিল 2 চেক স্কুৱাৰ থিটা উলিয়াব লাগে। তাৰ বাওঁপক্ষ আমি এইটো পাতি ল'লোঁ। পাতি লোৱাৰ লগে লগেই এই দুটা লসাগু ল'লোঁ, এই দুটা লসাগু লোৱাৰ লগে এইটো কাট গ'ল, এইটো আহিল ওপৰত, আকৌ এইটোত কাট গ'ল, এইটো ওপৰত আহিল। তেতিয়াহ'লে এইটো আমি ব্ৰেকেট উঠাই দিলোঁ, এইটো হ'ল 1 প্লাছ চাইন থিটা, এইটো হ'ল তলত এ প্লাছ বি এ মাইনাছ বি ইজ ইকুৱেল টু এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ। ইয়াত 1 1 কটাকটি গ'ল, একে একে 2 আহিল, প্লাছে মাইনাছে কটাকটি গৈ এইটো হ'ল। এতিয়া 2 বাই এইটো সলনি আমি কছ স্কুৱাৰ থিটা পাতিব পাৰোঁ। 2 × 1 বাই কছেক থিটা কছ স্কুৱাৰ থিটা, এইটো সলনি আমি চেক থিটা পাতিব পাৰোঁ। তেতিয়াহ'লে সোঁপক্ষ প্ৰমাণিত। তোমালোকে এইখিনি চাবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰো কৰিবা।